ভোগালীৰ উৰুকাক লৈ উখল মাখল ৰাজ্য সকলোৱে মিলি হাঁহে মাছে এসাঁজ খাবলৈ তৎপৰ অসমীয়া নগাঁও জিলাৰ ঐতিহাসিক হাতীচুং কমাৰচুক ৰাইজে মিলি মাছ মাৰি সমজুৱাকৈ এসাঁজ খোৱাৰ প্ৰস্তুতি চলাইছে। উল্লেখযোগ্য যে শ শ বছৰীয়া পৰম্পৰাৰে গঞা ৰাইজে কদম পুখুৰীত মাছ মাৰি উৰুকা পুৱা সমবেত হয়। গাঁৱৰ ডেকা বুঢ়া সকলো মিলি সম্প্ৰীতি ঐক্যৰ সমৃদ্ধি কৰি ভোগালীৰ এই পৰম্পৰা অনুসৰি মাছসমূহ ভগাই আজি উৰুকাৰ নিশা ভোজনৰ আয়োজন কৰে। গাঁওখনৰ ২০০টা পৰিয়ালৰ ৰাইজে প্ৰতি বছৰে এখন সমিতি গঠন কৰি এই পুখুৰী পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰে। বিগত দুবছৰে যজ্ঞ প্ৰসাদ দাসক সভাপতি অনুপম দাসক সম্পাদক হিচাপে লৈ এই সমিতিখনে সুন্দৰকৈ পৰিচালনা কৰাত ৰাইজে প্ৰশংসা কৰিছে। এইদৰে ভোগালীৰ উৰুকা উপলক্ষে সকলোৱে নাচি বাগি বিহুগীত গাই আনন্দত আত্মহাৰা হোৱা দৃশ্যই নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে হাতীচুং কমাৰচুকত। ওই বতাহ ছাতি মাৰিলে ওই গছে বনে খলালে ওই পাত ওই কিনো অসমীয়া ওই বিহুতি আহিলে ওই ওই ততে নাইকিয়া গায় বকুল বৰা ধানৰ চিৰা খুৱাইছিলা ঐ মৰম লগাইছিলা তোকে ঐ মৰে মৰমনাচনী ঐ মোক দেখিলে কেলৈ নেচাও এ নাচনী কেলৈ নুবুজ 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 মৰমবোৰ নুবুজ এ নাচনী সেইদিনা বুজিবি এ নাচনী সেইদিনা কান্দিবি নিজানত কদম পুখুৰী পাৰতে বহি আজি অলমষ্ট 44-5 ইয়াৰ্ছ আমাৰ এইটো চলি আছে। আমাৰ এই উৰুকাৰ দিনাখন আজি 230 ঘৰ মানুহে আমাৰ ইয়াৰ পৰা 230ৰ পৰা 250লৈকে অলমষ্ট 3 কেজিকৈ মাছ পাব। তেখেতসকলৰ কোনো বজাৰ মাৰ্কেটতকৈ বহুত কম দামত পাব আমাৰ এইটো। আৰু এইটো আমি পৰম্পৰা কিয় ধৰি ৰখাইছোঁ, আমি যেনেকৈ জ্যেষ্ঠখিনিৰ পৰা শিকিছোঁ, আমাৰ পৰা যেন আমাৰ পিছৰ প্ৰজন্মই শিকে। আৰু এই অনুষ্ঠানটোৱে আমাৰ গোটেই গাঁওখনকে একত্ৰিত কৰি ৰাখিছে। তো সেইটো দেখিছে আপোনালোকে কিমান এটা উলহ মালহ পৰিৱেশ দেখিব আৰু আমাৰ মাছ ওলাব আৰু কিমান গাঁৱৰ মানুহ আহিব, সুকে বয়োজ্যেষ্ঠৰ পৰা কনিষ্ঠকে সকলোখিনিয়ে দেখা পাব। এই পৰম্পৰাটো ধৰি ৰখাৰ আমাৰ বাবে এটা স্বাভিমান। তো অসমীয়া হিচাপে আমি এইখিনিলৈ বহুত গৌৰৱ কৰোঁ। এই কমাৰচুক গাঁওবাসী হিচাপে আমি সেই সকলো গাঁওবাসী বহুত গৌৰৱ কৰোঁ এই অনুষ্ঠানটোৰ প্ৰতি। ধন্যবাদ। নিউজ চেনেললৈ তোমালোকলৈ ধন্যবাদ থাকিল। আমাৰ হাতীচুং কমাৰচুক বুলি ক'লে কদম পুখুৰী বুলি এটা ঐতিহ্য আছে, গোটেই আমাৰ অঞ্চলবাসী সকলোৱে গম পায়। গতিকে আজি এই ভোগালীখনত আপোনাৰ সবে ইয়াত আহি যি আমাৰ ইতিবৃত্তি ল'লে তাৰ বাবে আমি সমূহ কমাৰচুকবাসী ৰাইজৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি আমাৰ এই মাছ প্ৰত্যেক ঘৰ মানুহে খাব। ধনী কি দুখীয়া কি কোনো কথা নহয়, দুখীয়াজনেও খাব, ধনীজনক সেই আজি কাঠ আলু মাছ বিলাহী সকলোৱে আজি এসাঁজে খাব। গতিকে এইটো এটা আমাৰ পৰম্পৰা। গতিকে পৰম্পৰা আমি সদায় মানি আহিছোঁ আৰু আমাৰ এই আজি এই পুখুৰী কদম পুখুৰীত আপোনালোকে দেখিছে গোটেই ৰাইজ আমাৰ ওলাই আহিছে। ইয়াত আমি আজি কোনো কাম বনৰ ক'তো যোৱা নহয়। আজি আমাৰ এই পৰম্পৰা যিটো কদম পুখুৰী মাছ ধৰা মাছ ভগোৱা, তাতে আমাৰ সকলো ৰাইজ ব্যস্ত থাকিব। ধন্যবাদ জনাইছোঁ সকলো অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ কমাৰচুক গাঁৱত আমাৰ যিসকল পূৰ্বপুৰুষ আছিলে তেখেতসকলে ইয়াতে ৰাইজৰ কাৰণে এটা পুখুৰী খান্দিছিলে। পৰৱৰ্তী সময়ত বিভিন্ন আঁচনিৰ জৰিয়তে পুখুৰীটো ডাঙৰকৈ খান্দা হ'ল আৰু প্ৰতি বছৰে ইয়াতে ৰাইজে মাছ মাৰি পেলাই আৰু প্ৰত্যেক ঘৰলৈকে মাছৰ ভাগ হয়। আচলতে মাছ মৰা যিসকল মানুহ আমি ভাড়াত লৈ আহোঁ তেখেতসকলে জাল টানি পেলাই মাছটো ধৰে। ধৰাৰ পিছত এই পুখুৰীত এখন সমিতি থাকে। এই সমিতিৰ জৰিয়তে আমাৰ যি 250 ঘৰ মানুহ আছে, এই 250 ঘৰ প্ৰতি ঘৰ মানুহৰ কাৰণে একোটা ভাগ তৈয়াৰ কৰা হয় সমান হিচাপত। আৰু ইয়াতে মাছ দিবৰ কাৰণে আমাৰ যি গাঁৱৰ বাসিন্দা আছে, যিসকল আমাৰ গাঁৱৰ যিমান 250 ঘৰ মানুহ আছে, প্ৰত্যেক ঘৰে ইয়াতে বছৰেকীয়া চান্দা নিৰীখ কৰা হয় আৰু সেই চান্দা মতে 300 টকা প্ৰতি বছৰে দিব লগা হয়। আৰু যিসকলে নিদিয়ে আজিৰ দিনটোতে তেওঁলোকে সেই 300 টকা দি পেলাই মাছৰ ভাগসমূহ ইয়াৰ পৰা লৈ যায়। আৰু এই গাঁৱত এইটো আমি আচলতে আজি আমাতকৈ বহুত বছৰ আগৰ কথা, আমি জন্মই হোৱা নাই তেতিয়াৰ পৰা এই পৰম্পৰা ইয়াত চলি আছে। আৰু আমাৰো ভাল লাগে যিহেতু গাঁওখনৰ আমাৰ যি মহিলাসকল
অলপ পিছতে মাছ নিবৰ কাৰণে আহি ইয়াত গোটেই গাঁৱৰ মানুহ গোট খাবহি আৰু এটা সুন্দৰ উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়। আৰু বিহুৰ যিটো বিহু বুলি ক'লে আচলতে যিটো বিহুত আমাৰ বিহু লাগে, সেই বস্তুটো আমি তেতিয়া অনুভৱ কৰোঁ যে সঁচাকেই এই কাৰ্যৰ জৰিয়তে আমাৰ মহিলাসকল যথেষ্ট উৎসাহিত হয়। আৰু গাঁৱৰ যুৱকসকলক আপোনালোকে দেখিছে যে যুৱকসকলে এতিয়া বৰ্তমান আহি মাছৰ কাৰণে উপস্থিত হৈছেহি। আৰু আপোনালোকে দেখিব যে ইয়াতে বহি লৈ পেলাই কেইজনমান ল'ৰা বহি আছে। ইয়াতে যি জালৰ খৰচ তাৰ বাবদো আমি 30 টকা দিব লগা হয়। আৰু গোটেই বস্তুটো এটা পৰম্পৰাগত হিচাপে বৰ্তমানলৈকে চলি আহিছে। আৰু আমি আশা ৰাখিম যে অদূৰ ভৱিষ্যতেও আমাৰ এই গাঁৱত এই পৰম্পৰা সদায় থাকক আৰু বিহুটো সদায় এনেদৰে উদযাপন হওক। আৰু ইয়াতে এখন সমিতি থাকে, সেই সমিতিতে মই প্ৰায় 6 বছৰ সম্পাদক হ'লোঁ। আৰু প্ৰতি বছৰে ইয়াত সমিতি চেঞ্জ হয়। গতিকে আগৰ পিছলৈ যিসকল সমিতি হ'ব তেওঁলোকে এনেদৰে আমাৰ গাঁৱৰ ৰাইজক মাছৰ যোগান ধৰি বিহুটো যাতে সকলোৰে মনত উৎসাহেৰে যাতে উদযাপন কৰিব পাৰে তাৰ প্ৰতি কামনা ৰাখিছোঁ। আৰু লগতে অসমবাসী ৰাইজক ভোগালী বিহুৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ক'বলৈ গ'লে এটা বৰ ঐতিহ্য দিন আমাৰ এই কুজিদা কমাৰ চুকৰ কদম পুখুৰী। আমি প্ৰত্যেক বছৰে আহোঁ চাবলৈ। তেওঁলোকৰ এটা ভাল ইতিহাস আছে। এই পুখুৰীটো তেওঁলোকে প্ৰত্যেক বছৰ মাঘৰ বিহুৰ উৰুকাৰ দিনাখন মাৰি পেলাই গোটেই ৰাইজে, আজি আপোনালোকে দেখিছে ইয়াত পিছফালে মাছবিলাক আছে, এই গোটেই ৰাইজে বহি সমিলমিলেৰে ভাগ বতৰা কৰি পেলাই গোটেই ৰাইজে এসাঁজ খায়। এইটো এটা খুব ভাল লগা এটা। আৰু আমি আচলতে এইটো পুখুৰী এলেকাধীন মানুহ নহয়, কিন্তু বস্তু চাবলৈ আহোঁ, কিবা এটা ভাল লগা এটা এটা সঁচাকৈ এটা ভাল পৰিৱেশ। আৰু ছেক্ৰেটেৰী কদম পুখুৰী উন্নয়ন সমিতিৰ সম্পাদক মোৰ লগত আছে, মোৰ ভাতৃসদৃশ, আৰু এই দাদা বাবুল দাস মোৰ লগত আছে। তেওঁলোকে মোক খবৰ দিছে, মই আহিছোঁ, চাইছোঁ, সঁচাকৈ এটা ভাল লগা এটা চিন। বজ্ৰদুৱাৰ পৰা মেহেদি জামানৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।